হাই মোৰ অসমবাসী ৰাইজ, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। আপোনালোক কুশলে থকাটো মই সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সহজ পদ্ধতিৰে উপমা কেনেকৈ বনায়। এই পদ্ধতিটোৱে আপোনালোকে বনাই কেতিয়াও চাব, বহুত টেষ্টফুল হয়, বহুত ভাল লাগে, বহুত সোৱাদিষ্ট হয়। তাকে এপাক দেখুৱাম বুলি ভিডিঅ'টোতে আহকচোন। আজি মই বনাবলগীয়া এই উপমাটোৰ কাৰণে কি যোগাৰ কৰিছোঁ মই আপোনালোকক দেখাম। উপমা বনাবৰ কাৰণে মই আজি লৈছোঁ প্ৰথমতে এয়া অকণমান নৰসিংহৰ পাত কেইটামান লৈছোঁ, আৰু এইফালে লৈছোঁ এটা সৰু মিডিয়াম পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু দুটা কেঁচা জলকীয়া, আৰু এটা সৰু বিলাহী, আৰু এইফালে লৈছোঁ কেইটামান বাদাম, আৰু এইটো হৈছে কাজু বাদাম, আৰু মই লৈছোঁ চুজি 250 গ্ৰাম, মানে 1 পোৱা। আহকচোন, ইয়াক বনোৱাৰ পদ্ধতিখিনি মই সম্পূৰ্ণভাৱে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম, আৰু নিশ্চয় আপোনালোকে বনাই খাব। বহুত সোৱাদিষ্ট হয়, ভাল লাগে খাই। মই ইয়াত প্ৰথমতে কেৰাহী ল'লোঁ। কেৰাহীটোত অকণমান গৰম হোৱাৰ পিছতে 2 চামুচ ঘিউ দিছোঁ, আৰু আপোনালোকে যদি ইচ্ছা কৰে তেলতো কৰিব পাৰে। মই প্ৰায় ঘিউ দিয়ে কৰোঁ। ঘিউটো অলপ হোৱাৰ পিছত মই কি কৰিম, চুজিখিনি অলপ গৰম কৰি লওঁ, চুজিখিনি অলপ ভাজি লওঁ, আৰু চুজিখিনি ভাজোতে আপোনালোকে জুইটো বহুত কমাই ল'ব, ষ্টভটো কমাই লৈ পেলাই আপুনি চুজিটো ভাজিব, কিয়নো চুজিটো কালাৰ ৰঙা হৈ যাব নালাগে। তাৰমানে ৰঙা হৈ গ'লে খাই ভাল নালাগে। চুজিখিনি অকণমান কালাৰটো চেঞ্জ হোৱাৰ পিছতে তাক আমি বেলেগে ৰাখি থ'ব লাগে। অলৰেডি ঘিউটো গৰম হৈ গ'ল। মই এতিয়া ইয়াত ধীৰে লাহে লাহে চুজিখিনি মই অলপ ভাজি লওঁ। এইখিনি 250 গ্ৰাম চুজি, তাৰমানে 1 পোৱা চুজি লৈছিলোঁ। চুজিখিনি মই কি কৰিম, শ্ল' ফ্লেমত মই চুজিখিনি ভাজি লাহে চুজিখিনি আৰু চুজিখিনি ভাজোঁতে আপোনালোকে সদায় মনত ৰাখিব যাতে ষ্ট'ভৰ যিটো জুই বেছি হাই ফ্লেমত যাতে নহয়। হাই ফ্লেমত যদি দিয়ে তেতিয়া সোনকালে চুজিটো কি হ'ব, কেৰাহী গৰম হৈ পেলাই ক'লা হৈ যাব, দহি গ'লে চুজিটো খাই ভাল নালাগে। সেইকাৰণে মিডিয়াম ফ্লেমতে আপোনালোকে ষ্টভটো ৰাখি চুজিখিনি এনেকৈ লাহে ভাজিব। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যাতে চুজিটো ৰঙা হৈ নাযায়, সম্পূৰ্ণ ৰঙা হ'ব নালাগে, অলপ বগা ৰংটো থাকিব লাগে। তাৰমানে ঘিউ ৰং, আৰু ঘিউ ৰঙৰ নিচিনা মানে অলপ ৰংটো সলনি হোৱালৈকে আমি এইখন ভাজিব লাগিব। দেখিছেনে বন্ধুসকল, অলৰেডি মোৰ চুজিখিনি ফ্ৰাই কৰা হৈ গৈছে। দেখিছেনে, বেছি ৰঙাও হোৱা নাই আৰু একেবাৰে বগাও হৈ থকা নাই। আৰু আপোনালোকে ইচ্ছা এনেকৈ হাতেৰে চুই পেলাই আপোনালোকে এটা অনুমান কৰিব পাৰে। এতিয়া মই যিখিনি ফ্ৰাই কৰিবলৈ চুজিখিনি মই বেলেগ এটা বৰ্তনত এনেকৈ ৰাখি লওঁ। এতিয়া মই কি কৰিম, এতিয়া মই নেক্সট মই অকণমান তেল লওঁ,
অকণমান তেল লৈ আপোনালোকে ইচ্ছা কৰিলে ঘিউটো ফ্ৰাই বনাব পাৰে, কিন্তু তেল দিলে তাৰ টেষ্টটো অলপ বেলেগ হয়। অলপ তেল লৈ, বেছি তেল দিব নালাগে, তেলখিনি গৰম হোৱাৰ পিছতে তেলটো গৰম হ'বলৈ 5 মিনিট সময় লাগিব। অলৰেডি তেল গৰম হৈছে। এতিয়া মই কি কৰিম, এই যিখিনি বাদাম আছিলে এই বাদামখিনি অলপ ফ্ৰাই কৰি লওঁ। বাদাম আৰু ফ্ৰাই কৰি দুইটা আপোনালোকে একেলগে ফ্ৰাই কৰি বন্ধ হৈ গ'ল। অলৰেডি মোৰ বাদাম, কাজু বাদাম দুইটা ফ্ৰাই হৈ গৈছে। এতিয়া মই কি কৰোঁ, এই যিখিনি ফ্ৰাইটো এইখিনি মই এটা বেলেগ এটা তেনেকৈ ষ্টভ বন্ধ কৰাৰ প্ৰয়োজন নাই। তাৰপিছত আমি লগে লগে যেতিয়া সম্পূৰ্ণখিনি আমি কৰিম আৰু আপোনালোকে এনেকৈ বনাই পেলাই এদিন খাবচোন, তাৰ সোৱাদটো ভাল লাগে, ভাল এটা সোৱাদ এটা হয়। এতিয়া যিখিনি তেল ৰৈ গ'ল এইখিনি তেলতে আমি নেক্সট যিটো প্ৰচেছটো তেল অলৰেডি গৰম হৈ আছে। ইয়াত কেইটামান পাঁচফোৰণ দি দিলোঁ, আৰু যিটো সৰু সৰুকৈ কাটি থৈছিলোঁ পিঁয়াজ, এটা কথা মনত ৰাখিব, পিঁয়াজটো আমি তৰকাৰী বনাওঁতে যিটো ৰঙা হৈ যায় সেই কালাৰ টেষ্টটো একেবাৰে তেনেকৈ ৰঙা হৈ যাব নালাগে। আৰু এইটো আমি কিন্তু দুটা কেঁচা জলকীয়া পিঁয়াজটো আপোনালোকে মনত ৰাখিব, তাৰমানে একেবাৰে লাল হৈ যাব নালাগে, খালি সিজিব লাগে, কিন্তু ৰঙা হৈ যাব লাগে। বেছি ৰঙা হৈ গ'লে তাৰ টেষ্টটো ভাল নালাগে। উপমাৰ কাৰণে সদায় পিঁয়াজটো সিজিব লাগে, কিন্তু ৰঙা হৈ যাব নালাগে। ইয়াত দি দিলোঁ আমি এই নৰসিংহৰ পাত। নৰসিংহৰ পাতটো দিব আপোনালোকে, কিয়নো নৰসিংহৰ পাতটো সকলোৱে নিশ্চয় জানে ৰোগৰ কাৰণেও ভাল, আৰু এটা টেষ্ট এটা বেলেগ এটা ভাল টেষ্ট এটা। একচাইডে বস্তুসকল অলৰেডি পিঁয়াজখিনি সিজিছে, পিঁয়াজটো আৰু জলকীয়াটো সিজিছে। ইয়াত আমি হেৰি দিব নালাগে, শুকান জলকীয়া পাউডাৰ এনেকুৱা এইবিলাক আমি ব্যৱহাৰ কৰিব নালাগে। আমি কি কৰিম, বহুতে ইয়াত হেৰি দিব পাৰে, গাজৰ সৰু সৰু গাজৰ লৈ গাজৰটো সৰু সৰুকৈ কাটি পেলাই দিব পাৰে। ইয়াত মই দি দিলোঁ কেঁচা মটৰ কেইটামান দি দিলোঁ, এতিয়া দি দিলোঁ যিটো মই এটা সৰু মিডিয়াম চাইজৰ যিটো বিলাহী কাটি ৰাখিছিলোঁ, বিলাহী এইখিনি বনাব। আপোনালোকে পলিটোৰ লগতে আপোনালোকে বেলেগ চব্জিও দিব পাৰে, ধৰক ভেজিটেবল বেলেগো দিব পাৰে, গাজৰ দিলেও ভাল লাগে খাই। সৰু সৰুকৈ গাজৰ এটা যদি মিহিকৈ কাটি পেলাই ইয়াত দি দিয়ে
তেতিয়াও খাই আপোনালোকে ভাল পাব। এইখিনি অলপ অকণমান 5 মিনিট সময় এনেকৈ 5 মিনিট প্ৰয়োজন নাই, কিয়নো অলৰেডি পিঁয়াজ সিজি আছে। তাৰপিছত আমি এনেও বইল কৰিম, অলৰেডি হৈ আছে। এতিয়া আমি কি কৰিম, আমাৰ এক পোৱা চুজি আছিলে, গতিকে আমি ইয়াত পানী অনুমান হিচাপে আধা লিটাৰ পানী আমি ইয়াত এতিয়া আমি কি কৰিব লাগিব, ইয়াত যিহেতু আমি কেঁচা মটৰ দিয়া আছে আৰু পিঁয়াজ টমাটৰ দিয়া আছে, এই বস্তুখিনি এই পানীৰ লগত অকণমান সময় সিজিব লাগিব। 5 মিনিট সময় সিজিবলৈ ইয়াত আমি দিব লাগিব। এনেকৈ দিয়ে আমি কি কৰিম, ঢাকনা মাৰি দিম আৰু ইয়াতে আপোনালোকে নিমখটো এটা হিচাপ কৰি নিমখটো দিবলৈ আপোনালোকৰ এটা অনুমান এটা থাকিব। ইয়াত কি কৰিব লাগিব, অলপ সময় 5-10 মিনিট সময় ভালদৰে ইয়াত সিজিবলৈ দিব লাগিব। বন্ধুসকল দেখিছেনে, অলৰেডি পানী গৰম হৈ গৈছে, ধুনীয়াকৈ সিজিলে। এতিয়া আমি কি কৰিম, লাহে 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 এই চুজিখিনি ইয়াত অকণমানকৈ সকলোবিলাক গুটিবোৰ একেবাৰে নিদিব, গুটিবোৰ একেবাৰে দি দিলে কি হয়, গোটা গুটি হৈ যায়। অলপ অলপকৈ দি এনেকৈ বন্ধুসকল, এনেকৈ চুজি বনাই আপোনালোকে এদিন খাই চাবচোন আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। নিশ্চয় ভাল লাগিব। মই খাইছোঁ, বনাইছোঁ, খাইছোঁ, সেইকাৰণে আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু বনাই খাইও ভাল লাগিব চাগে আপোনালোকৰ। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, কেনেকুৱা হৈ গৈছে। ইয়াক এতিয়া আমি কি কৰিব লাগিব, এই অলপ টান হ'বলৈ, অলপ টান হ'বৰ কাৰণে অলৰেডি আমাৰ চুজি উপমা হৈ গৈছে। এনেকৈ আপোনালোকে বনাই খাব আৰু কেনে হৈছে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ শ্বেয়াৰ ওপৰতে মই সম্পূৰ্ণ নিৰ্ভৰ কৰোঁ। অলৰেডি আমাৰ উপমা হৈ গৈছে। ইয়াতে যদি আপোনালোকে গাজৰ দিয়া হ'লে ইয়াৰ কালাৰটো আৰু ভাল লগা নিচিনা হ'ল। আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা হৈছে আপোনালোকে জনাব নিশ্চয়, আৰু আকৌ পুনৰবাৰ আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, তেতিয়া ৰাইজেও সেই ভিডিঅ'টো আকৌ চাব পাব। নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ পুনৰ আশা কৰিছোঁ। যিখিনি আমি কাজু আৰু বাদাম ফ্ৰাই কৰি ৰাখিছিলোঁ, চুজিখিনি অলপ টান হোৱাৰ পিছতে আপুনি
এতিয়া আমি ষ্টভটো মিডিয়াম ফ্লেমত ৰাখি পেলাই আমি চুজিখিনি অলপ ভাল হ'বৰ কাৰণে ৰাখিব লাগিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। কেনে হৈছে ভিডিঅ'টো জনাব আৰু আপোনালোকে বনাই খাব, খাই কেনেকুৱা সোৱাদ লাগে সেইটো আপোনালোকে জনাব। আৰু ইয়াত মই শেষত অকণমান ঘিউ দি দিলোঁ তাৰ সোৱাদটো আহিবৰ কাৰণে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ আশীৰ্বাদ খুবেই প্ৰয়োজন। আপোনালোকৰ এটা বহুমূলীয়া লাইক, বহুমূলীয়া শ্বেয়াৰে মোক এটা উৎসাহ দিব। আকৌ পুনৰ এনেকৈ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। অ'কে, বাই বাই, থেংক ইউ।